হেল্ল' এভৰিৱান, ৰাইথা আৰু মোৰ প্ৰথমটো মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম। আজি ৰাইথা আৰু মই ওলাই গৈছিলোঁ আমাৰ ঘৰৰ একেবাৰে ওচৰতে থকা এখন ধুনীয়া কেফেলৈ। কেফেখন সৰু কিন্তু এম্বিয়েন্সটো খুবেই ধুনীয়া আছিল। মই কেতিয়াও যোৱা নাছিলোঁ, কিন্তু ভাবিলোঁ অফ ডে আছিল যিহেতু ৰাইথাক লৈ অকণমান ওলাই যাওঁ। প্ৰায় 2 ঘণ্টা সময় আমি সেই কেফেখনতে আছিলোঁ আৰু তাইও খুব ভাল পালে। ইফালে সিফালে ঘূৰিলে আৰু যিখিনি ষ্টাফ আছিল তেওঁলোকৰ সৈতেও তাই অলপ খেলিলে, কথা পাতিলে আৰু আমি দুয়োজনীয়ে এনেকৈ কেতিয়াবা ওলাই গৈ খুব ভাল পাওঁ। পাপাক যিহেতু অফিচত আছে আৰু মাও ঘৰলৈ গৈছে আৰু সেইকাৰণে আমি দুয়োজনীয়ে অকলে এইদৰে অলপমান সময় ঘূৰিবলৈ গ'লোঁ। তাৰপিছত আমি অৰ্ডাৰ কৰিলোঁ ফ্ৰেঞ্চ ফ্ৰাইজ আৰু মোৰ কাৰণে এটা ড্ৰিংক আৰু দুয়োজনীয়ে বহি ধেমালি কৰিলোঁ, আমি ফটো উঠিলোঁ আৰু আমাৰ এই সৰু সৰু মোমেণ্টছবোৰ কেপচাৰ কৰিবলৈ ট্ৰাই কৰিলোঁ আৰু তাৰ পাছত অকণমান সময় তাতে বহি ধুনীয়া ধুনীয়া গান শুনি আমি দুয়োজনী ঘৰলৈ গুচি আহিলোঁ। কিন্তু এম্বিয়েন্সটো খুবেই বেছি ধুনীয়া আছিল। কেফেখনৰ নাম হৈছে দিছ এণ্ড ডেট আৰু একদম সৰু কেফে, কিন্তু খুবেই এখন ধুনীয়া কেফে। আপুনি বন্ধু বান্ধৱীৰ সৈতে হওক, পৰিয়ালৰ লোকৰ সৈতেই হওক, আপোনালোকে ধুনীয়াকৈ টাইম স্পেণ্ড কৰিব পাৰিব সেই কেফেখনত। গতিকে আজিৰ মিনি ব্লগটো ইমানেই আছিল। বাই।